2020-21 বৰ্ষৰ বাবে আমগুৰি মহাবিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰ্টছত যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে আৰু সেইসকলৰ ভিতৰত যিসকলৰ ছ'চিয়লজি ছাবজেক্টটো আছে, ছ'চিয়লজি অৰ্থাৎ সমাজতত্ত্ব, এই বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়িবৰ কাৰণে আমগুৰি মহাবিদ্যালয়ত নামভৰ্তি কৰিছে, সেই সকলো ছাত্ৰ ছাত্ৰীকে মই ছ'চিয়লজি ডিপাৰ্টমেণ্টলৈ আমগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষৰ ফালৰ পৰা আদৰণি জনাইছোঁ। তোমালোকে ইতিমধ্যে এটা খুব ভাল ছাবজেক্ট চিলেক্ট কৰি লৈছা বুলি মই ভাবিছোঁ, কাৰণ সমাজতত্ত্ব এই বিষয়টো তোমালোকে পঢ়াৰ ক্ষেত্ৰত যেনেকৈ সুবিধা পাবা, তেনেকৈ তোমালোকে আটাইতকৈ বেছি সুবিধা পাবা এই ডিপাৰ্টমেণ্টৰ ছাৰসকলৰ পৰা। আৰু মই তোমালোকক এটা বিশেষ কথা ক'ব খুজিছোঁ, আমগুৰি মহাবিদ্যালয়ৰ ছ'চিয়লজি ডিপাৰ্টমেণ্টটো হৈছে গোটেই কলেজখনৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ আৰু লেখত ল'বলগীয়া বিভাগ। এইকাৰণেই এই ডিপাৰ্টমেণ্টত যিসকল শিক্ষক আছে তেওঁলোকৰ প্ৰতিজনৰে একোটা বৈশিষ্ট্য আছে, আৰু এই বৈশিষ্ট্যৰ কথা মই তোমালোকক ক'ম বাৰু। কিন্তু গোটেই ইয়াৰ লগত তোমালোকে যিবিলাক আন ছাবজেক্ট লৈছা আৰু যি 5টা ছাবজেক্ট আছে তোমালোকৰ, ইংলিছ, MIL বা কিছুমানে অল্টাৰনেটিভ ইংলিছ লৈছা বা ইকনমিক্স, এডুকেশ্যন, এনেকৈ আন ছাবজেক্টবিলাকো তোমালোকে খুব ভাল ধৰণে মন দি পঢ়িবা। ইতিমধ্যে তোমালোকৰ ক্লাছবিলাক যোৱা 3 আগষ্টৰ পৰা আৰম্ভ হৈছে, আৰু ছ'চিয়লজি বিষয়টো, তাৰমানে সমাজতত্ত্ব বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰে তেওঁলোকৰ কাৰণে আটাইতকৈ সুবিধাজনক কথাটো মই ক'ব বিচাৰিছোঁ, এই ডিপাৰ্টমেণ্টৰ ছাৰ বাইদেউসকল যিসকলে নিজৰ পিতৃ মাতৃৰ নিচিনাকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত সকলো সময়তেই লাগি থাকে, পঢ়া শুনাত আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে। মই প্ৰথমতে হেড অফ দি ডিপাৰ্টমেণ্ট ডক্টৰ সীমান্ত বৰগোহাঁই ছাৰৰ কথা তোমালোকক কওঁ। তোমালোকে এই ডিপাৰ্টমেণ্টৰ হেড ছাৰ যিজন ডক্টৰ সীমান্ত বৰগোহাঁই এনেকুৱা এজন টিচাৰ যিজন ছাৰে কেৱল তোমালোকক অকল ক্লাছৰুমত পঢ়া শুনাৰ লগতেই জড়িত হৈ নাথাকে, ক্লাছৰুমত তোমালোকক পঢ়োৱাৰ উপৰিও তোমালোকক বাহিৰত, ক্লাছৰুমৰ পৰা বাহিৰত থকা অৱস্থাটো তোমালোকক কিতাপ পত্ৰ নোট দিও সহায় কৰিব। আৰু অকল পঢ়া শুনাই নহয়, জীৱনত প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে তোমালোকক যেনেকুৱা ধৰণে সহায় কৰিব লাগে, যেনেকুৱা ধৰণৰ দিগদৰ্শন কৰাব লাগে, সেই সকলোবোৰ ক্ষেত্ৰতে তোমালোকক সহায় কৰি আগবঢ়াই লৈ যাব। আনকি তোমালোকৰ ব্যক্তিগত অভাৱ অসুবিধাবিলাকৰ ক্ষেত্ৰতো তেখেতে তোমালোকৰ লগত লাগি থাকিব। তোমালোকে তোমালোকৰ ব্যক্তিগত কিবা সমস্যা থাকিলেও ছাৰৰ লগত খুব সুন্দৰকৈ সেইবিলাক তোমালোকে শ্বেয়াৰ কৰিব পাৰিবা, ডিছকাছ কৰিব পাৰিবা, তোমালোকক সমাধানৰ পথ দেখুৱাব পাৰিব। আমগুৰি মহাবিদ্যালয়ৰ এজন বেষ্ট টিচাৰ ডক্টৰ সীমান্ত বৰগোহাঁই তোমালোকে খুব ভাল পাবা। এইটো ডিপাৰ্টমেণ্টৰ এই ছাবজেক্টটো লোৱাৰ কাৰণেই আচলতে তোমালোকে এইজন ছাৰৰ লগত ঘনিষ্ঠ হ'বলৈ সুবিধা পাবা, এইজন ছাৰৰ সান্নিধ্যলৈ আহিবলৈ পাবা, আৰু যিটো কথাৰ বাবে তোমালোকে নিজৰ জীৱন ধন্য হৈছে বুলি ভাবিবা। ইয়াৰ পিছত আহোঁ মই তোমালোকৰ আৰু এজন ছাৰ, অনিল হাজৰিকা ছাৰ। এইজন ছাৰো অতি মৰমীয়াল, তোমালোকৰ কাৰণে পিতৃতুল্য, তোমালোকক ইমান মৰম কৰিব, আৰু তেখেতে তোমালোকৰ ক্লাছৰুমৰ লগতে ক্লাছৰুমৰ বাহিৰতো সকলো সময়তে তোমালোকৰ লগত লাগি থাকিব। গতিকে এইটো তোমালোকৰ কাৰণে অতি সৌভাগ্যৰ কথা। যেনেকৈ সীমান্ত বৰগোহাঁই ছাৰ, তেনেকৈ অনিল হাজৰিকা ছাৰৰ পৰাও তোমালোকে সকলো ক্ষেত্ৰতে জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহযোগিতা পাবা। এতিয়া আহোঁ ইয়াৰ লগত হেমন্ত গগৈ ছাৰ। হেমন্ত গগৈ ছাৰক প্ৰথমতে তোমালোকে বৰ ভালকৈ বুজি নাপাবা, কিন্তু মানুহজন অকণমান গহীন গম্ভীৰ, কথা কমকৈ, ভালকৈ পঢ়াব। কিন্তু যিটো সময়ত যেতিয়া দিনবোৰ বাগৰি যোৱাৰ লগে লগে তোমালোকে সেইজন ছাৰৰ ওচৰ চাপিবলৈ সক্ষম হ'বা, তাৰপাছত দেখিবা হেমন্ত গগৈ ছাৰ তোমালোকৰ ঘৰৰ নিজৰ ককাই বাই ভনী দেউতা মাতকৈও আপোন হৈ পৰিব। কাৰণ আমি দেখিছোঁ আজি অত বছৰে আমগুৰি কলেজৰ ছাত্ৰ ছাত্ৰীবিলাকৰ সাধাৰণতে সকলো শিক্ষকতকৈও এই হেমন্ত গগৈ বোলা ছাৰজনৰ লগত এটা ঘনিষ্ঠ সম্বন্ধ গঢ়ি উঠে। আৰু আনকি এনেকুৱা ধৰণৰো আমাৰ এভিডেঞ্চ আছে যে ছাত্ৰ ছাত্ৰীসকলে পঢ়ি এখন কলেজৰ পৰা পাছ কৰি যোৱাৰ পিছতো আমাৰ বিশেষভাৱে ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ ছাৰসকলৰ লগত সম্বন্ধ ৰাখে, বজাই ৰাখে, সদায় জীৱনৰ যিকোনো সময়তে এই সম্বন্ধ থাকি যায়।
কিন্তু হেমন্ত গগৈ ছাৰৰ লগত অকণমান সম্বন্ধটো বেলেগ ধৰণৰ, একেবাৰে ঘৰুৱা ধৰণৰ, এনেকুৱা সম্বন্ধ যে যিকোনো সময়তে ষ্টুডেণ্টে গৈ ছাৰৰ ঘৰ পাইগৈ আৰু ছাৰৰ লগত এটা তই তই মই নিচিনা সম্বন্ধ হয়। গতিকে মই ভাবোঁ এই ছ'চিয়লজি ছাবজেক্টটোলৈ পঢ়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে এয়াও এক সৌভাগ্যৰ কথা। ইয়াৰ পিছত আহোঁ আমি পিংকী আও মেমৰ কথা। পিংকী আও মেম তোমালোকে খুব ভাল পাবা, অনলি লেডি টিচাৰ অফ দ্য ছ'চিয়লজি ডিপাৰ্টমেণ্ট। তোমালোকক খুব ভালকৈ পঢ়াব, অকল পঢ়ুৱাই নহয়, খুব সুন্দৰকৈ তোমালোকক নোট দিব, আৰু নোট দিয়াই নহয়, তোমালোকক ইমান গাত লাগি থাকি কিবা কথাত যদি তোমালোকে বুজি নোপোৱা, কিবা লেচন বুজি পোৱা নাই, কিবা প্ৰশ্নৰ উত্তৰ লিখিবলৈ তোমালোকে অসুবিধা পাইছা, তোমালোকে যিকোনো মুহূৰ্তত পিংকী আও মেমৰ লগত ডিছকাছ কৰিব পাৰিবা। ওৱান অফ দ্য বেষ্ট টিচাৰ অফ আৱাৰ কলেজ। তোমালোকৰ সঁচাকেই তোমালোক সৌভাগ্যৱান যে তোমালোকে পিংকী আও মেমৰ পৰা সমাজতত্ব বিষয়টো শিকিবলৈ সুবিধা পাইছা। তাৰপাছত তোমালোকৰ আৰু এজন ছাৰ আছে, অভিজিত ছাৰ বুলিয়েই তেওঁ বিখ্যাত। একেবাৰে সৰু ল'ৰা কিন্তু খুব চোকা ল'ৰা। আমগুৰি মহাবিদ্যালয়ৰ পৰা ফাৰ্ষ্ট ক্লাছ লৈ তেওঁ ছ'চিয়লজি ছাবজেক্টটোত পাছ কৰি গৈছিলে। সিদিনালৈকে তেওঁ ছাত্ৰই হৈ আছিলে আৰু আমগুৰি কলেজৰ এই ছ'চিয়লজি বিভাগটোৰ লগত ষ্টুডেণ্টৰ পৰা তেওঁৰ টিচাৰ হ'বলৈ সক্ষম হ'ল, আৰু টিচাৰ হোৱাৰ পিছতো তেওঁ কিন্তু ষ্টুডেণ্টৰ দৰেই শিক্ষকসকলৰ লগত আছে। আৰু অকল ছ'চিয়লজি বিভাগৰ ছাত্ৰ ছাত্ৰীসকল বুলিয়েই নহয়, তেওঁ সকলো ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালীৰ লগতে খুব মিল, সকলোকে সহায় কৰে। আৰু সেইটোৱেই নহয়, তেওঁ কলেজৰ এডমিনিষ্ট্ৰেশ্যনৰ কামবিলাকতো সকলো ধৰণৰ সহায় আগবঢ়াই আহিছে। গতিকে তোমালোকে অভিজিত ছাৰকো খুব ভাল পাবা। আৰু মোৰ যদি ভুল হোৱা নাই, তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকৰ নিচিনা প্ৰতি বছৰে যিবিলাক হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ল'ৰা ছোৱালী কলেজত এডমিশ্যন লয়, আৰু তেওঁলোকৰ লগত সাধাৰণতে মই প্ৰায়ে ক্লাছৰুমত ইণ্টাৰেক্ট কৰোঁ, কথা বতৰা পাতোঁগৈ। এইবাৰ এই কৰোণা বা ক'ভিড-19 অতিমাৰীয়ে যি পৰিৱেশৰ সৃষ্টি কৰিলে, তাৰ বাবে আমি তোমালোকৰ লগত ক্লাছৰুমত এতিয়ালৈকে দেখা দেখি হোৱা নাই, কিন্তু আমি আশা কৰোঁ খুব কম সময়ৰ ভিতৰতে এই ক'ভিড-19 অতিমাৰীয়ে বিদায় ল'ব, আমাৰ জীৱন যাত্ৰা স্বাভাৱিক হৈ পৰিব, তোমালোকে কলেজলৈ আহি ক্লাছৰুমত শিক্ষা গ্ৰহণ কৰিব পাৰিবা, আৰু আমি তোমালোকৰ লগত মুখামুখিকৈ কথা পাতিবলৈ সক্ষম হ'ম। এতিয়া আহোঁ এই অভিজিত ছাৰৰ কথা। ইয়াৰ আগতে যিমানবিলাক ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ লগত মই কথা পাতোঁ, আৰু যেতিয়া মই সুধোঁ গোটেইবিলাক ছাবজেক্টৰ ভিতৰত 6টা ছাবজেক্টৰ ভিতৰত তোমালোকে কোনটো ছাবজেক্টৰ কোনজন ছাৰৰ পঢ়ুৱাটো বেছি ভাল পাইছা, আৰু তেতিয়াই সকলোৱে একেমুখে অভিজিত ছাৰৰ কথা কয়। গতিকে মই আশা কৰিছোঁ এইবাৰো তোমালোকে এইজন ছাৰৰ কথাই ক'বলৈ বাধ্য হ'বা, কাৰণ তোমালোকৰ ছাৰে তোমালোকক বন্ধুৰ নিচিনাকৈ ব্যৱহাৰ কৰিব। গতিকে আমি আশা কৰিছোঁ খুব সোনকালেই তোমালোকক ক্লাছৰুমত পাম, তোমালোকৰ লগত মুখামুখিকৈ কথা পাতিম। তথাপিও আজি এতিয়া অনলাইন ক্লাছ যিহেতু আৰম্ভ হৈছে, তোমালোকক মই মহাবিদ্যালয়ৰ মুৰব্বী হিচাপে এই ফাৰ্ষ্ট ইয়েৰৰ সমূহ ক্লাছলৈ আদৰণি জনাইছোঁ, আৰু বিশেষভাৱে এই ছ'চিয়লজি ডিপাৰ্টমেণ্টলৈ মই আদৰণি জনাইছোঁ। ধন্যবাদ।